ঠিকে হয় এইখিনি ভাষা হ'ল ন আৰু এইখিনি আপুনি শব্দৰ সৈতে বস্তুৰ পৰিচয় আমাৰ সংস্কৃতি ভাষা অধ্যায় দ্বিতীয় শ্ৰেণী অধ্যায় নং 5 আমাৰ টোটেল আপুনি এইখিনি বস্তুখিনি যে আনিছে ফটো হৈছে লাহৰি গগনা মানে এইটো এইটো দেখাইছে মানে শব্দটোৰ সৈতে বস্তুটো দেখাইছে শব্দটোৰ সৈতে বস্তুটো পৰিছে হাতে চুই চাইছে লাহৰি গগনাটো হাতে চুই চাইছে কিবা কাৰণে যদি ছাত্ৰই যদি কৈছে অকমান বজাই দিয়কচোন বজাই দিয়ক বজাই দিয়ক অকমান প্ৰেক্টিকেল লাগিবতো আৰু এইটো পেপাৰটো আৰু এইটো গগনাটো গগনা আহিছে নে গগনা এইখন তাতে চাগে সৰি সুন্দৰ আৰু এইটো আমাৰ আপুৰুগীয়া সম্পদ মাটিৰ সুতুলি এইটো মাটিৰ সুতুলি মাটিৰ পৰা তৈয়াৰ কৰা হয় আৰু আমাৰ বাঁহী আছে বাঁহীটো অৱশ্যে ৰ'দত এতিয়া শুকাই আছে বাজিলে আৰু এইটো আমাৰ খুটি তাল বুলি কয় ইয়াতকৈ ডাঙৰ তালটো মজলীয়া কয় আৰু যদি নাম সকামত ব্যৱহাৰ কৰা হয় সেইটো ভোৰ তাল বুলি কয় এইটো আমাৰ খুটি তাল বুলি কয় আৰু এপাত তাল অকণমান সৰু হ'লে শব্দটো ডাঙৰ হয় সেইকাৰণে তালযোৰৰ মই এপাত এইটো সৰু দৰে জাপি যেতিয়া আমাৰ পথাৰত লোৱা জাপিটো আমি দেখুৱাব পৰা নাই পথাৰত লোৱা জাপিটো যেতিয়া সুন্দৰকৈ সজাই ছাত্ৰ ছাত্ৰী আনো তেতিয়া ই সংস্কৃতি হৈ পৰে এইটো নাম সৰু দৰে জাপি